কামৰূপ জিলাৰ চমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বগৰীগুৰি গাঁও পঞ্চায়তত আৰম্ভ কৰে গৃহ প্ৰৱেশ কাৰ্যসূচীৰ কাৰ্যসূচী মতে মঙলবাৰে প্ৰথমতে পঞ্চায়ত কৰ্মীসকলে পঞ্চায়তখনৰ ২ নং ৱাৰ্ডৰ সম্পূৰ্ণ হোৱা PMAY গৃহৰ হিতাধিকাৰী কাদের আলীৰ গৃহত উপস্থিত হৈ গৃহ প্ৰৱেশ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছত আফাজুদ্দিনৰ গৃহ প্ৰৱেশৰ শুভাৰম্ভ কৰি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত ঘৰে ঘৰে গৈ আধাৰশিলাৰ লগতে হিতাধিকাৰীলৈ বিতৰণ কৰে গৃহ আবণ্টন পত্ৰ। এই গৃহ আবণ্টন আৰু গৃহদাৰ শুভাৰম্ভণি কাৰ্যসূচীত পঞ্চায়তখনৰ পঞ্চায়ত সচিব নগৰবেৰা উন্নয়ন খণ্ডৰ BPM সুলেমান আলী, বকু সমষ্টি যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক শফিকুল ইছলাম, চমৰীয়া সোণতলী মণ্ডল বিজেপিৰ সম্পাদক জালাল উদ্দিন, চমৰীয়া সোণতলী মণ্ডল বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সম্পাদক কুৰবান আলী আৰু প্ৰাক্তন ৱাৰ্ড সদস্য জহিৰুল ইছলামে অংশগ্ৰহণ কৰে। ভাৰত চৰকাৰৰ যি প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি আছিলে, এই আঁচনিত হিতাধিকাৰীসকলক আমি আজি গৃহ প্ৰৱেশ আৰু নতুনকৈ আবণ্টিত হোৱা ঘৰসমূহৰ চেংচন লেটাৰ আমি ডিষ্ট্ৰিবিউট কৰিলোঁ আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ শুভেচ্ছা বাণী আমি হিতাধিকাৰীৰ মাজত আমি বিতৰণ কৰিছোঁ। আৰু এই উদ্দেশ্যে আজি আমাৰ এই দিনটোৰ আজি কাৰ্যসূচী আছিলে। আজি আমি এই দিনটোত এই কাৰ্যসূচীখিনি সকলোখিনি কৰিবলৈ আমি সক্ষম হৈছোঁ। ইয়াৰ লগতে আমাৰ লগত যি আমাৰ দলীয় আমাৰ অতিথি আছিলে, তেওঁলোকে আমাক এই কাৰ্যসূচীত সহযোগ কৰিছে। তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ আমাৰ এই কাৰ্যসূচী সফল ৰূপায়ণ কৰাৰ বাবে, আৰু আমি অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কাৰ্যসূচী। Thank you. গৰৈমাৰীৰ পৰা আবুল কালামৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।